পথাৰতে হবিনে ৰুৱনি পইচা দিলেও হাজিৰা নাপায় মানুহ নাপায় সব একে কোম্পানী কাম কৰা যাব কাৰোবাৰ গৈছে উপায় নাই নহয় উপায় নাই অলপমান পথাৰত যাম তই দেখো একেবাৰে বোকাই দিলে তেৰ পেতেৰ কি কি এইটো ঠাণ্ডা পানী কি কৰিব লাগিব তাতে একলাগতে থমথমকা ঘুমাই আছে তো বেয়া নালগে ঘুমাই আছে আলি বাৰি ৰুই আছে আলি দে আকৰুৱে আকৱালি দে আকৰুৱে লেতেৰা পিলি ৰুইছা বাহ বাহ যাওঁ ৰ পথাৰত এইটো চলিয়ে একেলে একেলে ভাবি ভাবি কিবা কৈ থাকে হয়নে আইতাৰ ওচৰত মই যাম ইটা হয়নে তুমি থাকিবি দে পাপা এটা আইতাৰ ওচৰত এয়া পানী লৈ যাম তুমি অকলে অকলে থাক পানী লৈ গৈছো নে পতৰত ঐ এইবাৰ মই লৈ যাম এই পতৰত এই এহঁতৰ লগত পুৰা টিভি চাই থাক তুমি এনজয় কৰি থাক হ'ব মই পতৰত পানী দিবা দিছনে না গৈছা তুমি পিছে আকৌ খাবাই লাগব পানী খাবাই লাগব বাৰে বাৰে খাই থাকিব লাগিব চাওঁ লগাই দিওঁ চাওঁ গালত ঠাণ্ডা পথৰৰ কাম একো নাজানো হ'লেও মানে অলপ মানে মাতি কাম অলপ কৰিব যায় আমাৰ পৰিয়াল যিহেতু 7টাই ৰণেদি আৰু কাম কৰা যিহেতু মানুহ নাই যিখিনি পাৰোঁ হাজিৰা লগাই দিওঁ বাকী চবৰে পুৰা ৰোৱা হৈ গ'ল আমাৰে অলপমান মানে নমেলীয়া মানে পিছত ৰোৱা এডোখৰ ৰঙা ৰঙা পৰি গৈছে মাই কিয়া ভাল হ'ব শুকাই নাযায় ৰঙা পৰি গৈছে অলপ কঠিয়াগিলা পানী ইয়া শুকাই গৈছে উপায় নাই এতিয়া নামটো হ'লা পুৰা পথাৰতে ইয়া বোকা খচা আকৌ ভাগ্য লাগব নে কিছুমান মানুহৰ ভাগ্যয়ে নাই পথাৰত বোকা খচা থিয়া দিপে কৰিম A few minutes later পইচা দিলেও হাজিৰা নাপায় মানুহ নাপায় সব একে কোম্পানী কাম কৰা যাব কাৰোবাৰ গৈছে উপায় নাই নহয় উপায় নাই লগে লগে পইচা লাগে গতিকে এংকে হ'লেও যেংকে হ'লেও চলাই থৈ দি যাই থাক এংকে শিকবা লাগব সেইবুলি নে মাটিখিনি চন পেলবি নে বছৰৰ খেতিটো দে জানাই নাজানাই কৰা জানাই নাজানাই কৰি থাক ভাগাটো লাগবি নকৰা কথা সৰুকে কষ্ট নকৰা চলি এতিয়া আৰু ময়ো গুৱাহাটীত আছিলোঁ থাকি এতিয়া খেতি পথাৰ লাগছে আহি গুৱাহাটী দুদিনমান থাকাকে লৈ গৈছে আমি জন্ম পোৱাৰ আগতে দেউতাই দুদিনমান নহয় 4-5 বছৰ 4-5 বছৰ থকাৰ পিছত বাইদেউ জন্ম পোৱাৰ পিছত মায়ে নিজে কৈছে মই গুৱাহাটীত নাখোদা গাঁৱতে থাকিম ভাল লাগে কাম খেতিকে কৰিম খেতিয়কৰ ঘৰত একপাল মানুহৰ মাজত পুৰা কাম চাম কৰি ঘৰৰ ভাত পানী ৰান্ধি হয়নে মায়ে বাহিৰত বিল্ডিঙৰ ওপৰত থকাটো বেছি ভাল পায় এনেকুৱা প্ৰকৃতিৰ মাজত থাকি বেছি ভাল কিয়া সৰুতে গাঁৱলীয়া জন্মগত গাঁৱৰ মানুহ এটা থাকিলেহে কিবা এটা ভাল লাগে নে চহৰৰ মাজত থাকিলে মাথাটো কিবা খোলা হৈ যাব ভাল লাগে ৰুমটোৰ ভিতৰত এটা বেমাৰ হৈ গ'ল হয় এতিয়া আমাৰ বেমাৰৰ হেৰিটো নাই বেমাৰ নহয় ভালকে চলিব পাৰিলি বাৰু তাতে চহৰত নালাগে আমি প্ৰকৃতিৰ বস্তু যিকোনো বস্তু শাক পাচলি চব বস্তু খাব পাম হয় নহয় আজিকালি ইকুৱেল হৈ গ'ল কলমৌহা কিনি খাইছে আমি কলমৌহা ঘৰতে ছিঙি খাইছোঁ কিন্তু এটা বস্তু ভাল হৈছে ছিঙি খাইছোঁ কিন্তু পচলা আমি ঘৰতে খাইছোঁ কলফুল আমি ঘৰৰ পৰা খাইছোঁ আকৌ সেই কিনিব লগা হোৱা নাই কিনিব লাগে আকৌ সেয়ে আকৌ এই যিকেইটাই চাকৰি কৰিছে গপচ 40-50 টকা দৰমহা পাইছে আৰু কিনি নাখায় কি কৰিব আৰু একদম ফুফেনি ধৰে আগতে আলি কাটব লাগিছিল তাৰপিছত পেঁয়াক দিব লাগিছিল আলি মানে দুদিনমান আগতে কাটব লাগে আমাৰ যিহেতু মই একেলাই আৰু মানুহ ভালকৈ লগাব পৰা নাই আৰু মানুহ চব ব্যস্ত গতিকে ইমান এক্সপিৰিয়েঞ্চ নাই বাৰু যিগিলা লেজেণ্ড খেতি পথাৰ সেইবিলাক গম পাব ইমান এটা ভাল হোৱা নাই কিন্তু আলিটো কিবাকৈ কাটি পেলাই দিলোঁ আৰু সময় অলপ উলিয়াই পেলাই এয়া এই আলি কাটিছোঁ আৰু বাকী আলি যিখিনি কাটিলোঁ তাৰ ওপৰত ভৰণ দিব লাগিব লেপিলি তাৰমানে বুনটো আৰু খেতিটোক লাগি আহিনত খাই প্লাছ পূৰা চিজিল হৈ যায় নেক্সট বছৰলৈকে আলিটো আমাৰ ঘৰ যিহেতু গুৱাহাটী জালুকবাৰীৰ পৰা মোটামুটি 57 কিলোমিটাৰমান দূৰত ইমানো মানে ভিতৰুৱা জেগা নহয় কিন্তু চাওক এইবিলাক জেগা এয়া খেতি পথাৰ উদং হোৱাৰ টাইম হ'ল গৰু আজিকালি কাৰো ঘৰতে নাই ট্ৰেক্টৰ লগাই পেলাই মাৰিব লাগে তাতে মাটি ঠেলা ঠেলি থাকে একদম মাটি ঠেলা ঠেলি কাজিয়া কিবা কিবি তাতে আকৌ ইয়া প্ৰকৃতিয়ে মানে বৰষুণ নোহোৱা কৰি দিছে গতিকে দুদিনমান পিছত চিন্তা কৰে এইবিলাক ডাঙৰ ডাঙৰ কোম্পানী হ'ব কিবা হ'ব বাপৰে বাপ ভাবিলে আচৰিত লাগে গোটেই মানুহৰ ঘৰ হ'ব এটা বস্তু নহ'লিয়ে হ'লা নমতা আলহী চোতালখন ভৰিলে সেনেকুৱা নহ'লিয়ে হ'লা দেহাটো আগতকৈ ভাৰী হ'ল না আগতে 54 কিলো আছিল ফুটবল খেলি থকাৰ টাইমত এতিয়া যায় 67ৰ ওচৰা-ওচৰি ভাৰী হৈ গ'লি নৰা গোটেই অভ্যাস নাই চদি পানী দি
সঁচাকৈ বিশ্বাস হয় তহঁতৰ দিনত তহঁতে যেতিয়া জাৱানী আছিলে আমাৰ নিচিনা তহঁতৰ দিনত খাদ্য চাদ্যবিলাক বহুত ভাল আছিলে যেতিয়া যি খাব ইচ্ছা তাকে খাব পাৰিছিলে আজিকালি পেকেটিং বস্তুৱে চেছ কৰি দিছে কিমান কি পয়জন জড়িত হৈ আছে বিশেষকৈ ডক্টৰবিলাকে গম পাব দেহা চেছ হৈ গৈছে মায়ে কিন্তু এই বয়সতো মাৰ বয়স কিমান মোটামুটি 60 আপ নে 60 আপ হৈছে 60 আপতো কষ্ট কৰি আছে ময়ে ফফাই দিছোঁ মানে বজাৰত লাগি যাই পেলাই কি বস্তাই বস্তাই মানে হেৰি আনা চাউল আনাটো সেইটোৰ পৰা বিৰত এক বছৰ খাব পাৰিম নে আমি 1 বিঘা মাটিত বঢ়িয়া এইটোকে লাগে অসমীয়া বুলি ক'ব লাগিলে বেলেগ একো সম্পত্তি নালাগে কিবাকে ভাতকেইটা নিকিনাকে মানে খাব পাৰিলে এয়া পিছে এই বেচাখিনি দি আকৌ তেল নিমখখিনি আহে নহ'লে কাম নাই নহ'লে বা চাউল কিনিব লাগিলে কতি পাম বাহিৰ হৈ যাব এই আলিটো কাটাৰ আৰু এটা লজিক আছে মানে এফাল ধৰ আমাৰ এফাল ধৰ বেলেগৰ উদাহৰণ দিছোঁ মানে যদি আলিটো নাকাটা তেতিয়াহ'লে নেক্সট ফালৰটো এইটো কাটবোৱে আলিটো কাটি কাটি আহোঁতে মাটিটো ঠেলা ঠেলা যাই থাকে সেইকাৰণে দুঘৰে কাটি পেলাই কি পূৰা সমানত ৰাখিব লাগে যিহেতু এটা কোনো মণ্ডল মাতি পেলাই কি আৰম্ভণিতে জোখা নাযায় না গতিকে পূৰা ঠেলা যাই থাকে মানে খেতি কৰা মানুহে নোহোৱা হৈছে চব পূৰা ব্যস্ত কামবিলাক বেলেগ বেলেগ হৈ গৈছে মানুহৰ কামত নহ'লেও নামত ইউটিউবাৰ প্লাছ খেতিয়ক চব ইউটিউবাৰ একদম ৰোষ্টাৰৰ পৰা আদি কৰি পেলাই কি ইণ্টাৰভিউ লোৱা মানুহ চব একেলগে খেতি কৰোঁ পথত নামাইহে গম পাব এইটো আমাকে এবাৰ দেউতাক অভ্যাস নোহোৱা মানুহ নে কি ইমান চেষ্টা কৰিলোঁ তোমালোকে আকৌ দেখা পাই পেলাই আলি দেখা পাই নাহেবি আকৌ উপায় নাই মানুহ নাপাওঁ হৈছে নহয় পূৰা ফুফাই গৈছোঁ নকৰা মানুহ না তোমালোকে আৰু বয়স খেদাই দিলি খেতি কৰি কৰি খেতিৰ ওপৰত মাষ্টাৰ ডিগ্ৰী কৰা বুলি ক'লেও ভুল নহয় হে নাহেবি কিন্তু দেখা পাই পেলাই কি গোটেই দৰা চিৰা কৰি থৈ গৈছে বুলি ক'লি পথাৰতে হবিনে ৰোৱনী জাপিটো মূৰত লৈ বোকা দিমে বেলি পাহাৰে যায় জাপি ইটা বৰষুণ বুলি পেলাই কি নহয় জাপি ইটা ৰ'দতো লগা হৈছে আৰু বহুতে সুধব বঢ়িয়াক ক'ত বুলি পেলাই সুধব বঢ়িয়াকে কাপোৰৰ পালত পৰি পেলাই কি একদম গোটেই এতিয়া বোকা কি কৰি আহিলোঁ দেখছা তুমি একেলাই খেলি আছা আকৌ মই বাগিছোঁ পথত বাগিছোঁ কাম কৰিছোঁ তুমি নাবাগিবি দে এনেকুৱা বোকা হৈ যাব নহ'লে গোটেই হাতে পাতে এটা অমদি এই বোকা লাগছি